ইফালে তামাৰহাটত PMAY গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। চৰকাৰী গৃহ দিয়াৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা 5,000 পৰা 10,000 টকা সংগ্ৰহৰ অভিযোগ উঠিছে। প্ৰতিজন হিতাধিকাৰীয়ে জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া 21,000 টকা আত্মসাৎ কৰাৰো অভিযোগ উঠিছে। তামাৰহাটৰ হৰিৰহাট গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধি জাহিৰুল ইছলামৰ সৈতে মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লিখিত অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাত মুখ্যমন্ত্ৰীক বিষয়টো সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান জনাইছে হিতাধিকাৰীসকলে। আমাৰ এই ওয়াৰ্ডৰ মেম্বাৰজনে মানে এতিয়াতো মেম্বাৰ নাই, আগত মানে এইটো মানে যেতিয়া আছিলে এই মানে কিছুদিন আগত তাৰমানে এইটো এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনা যে ঘৰ আছে আমাৰ ইয়াতে মানে বহুতো দুখীয়া মানুহে ঘৰবোৰ পাইছে। আৰু এই প্ৰথমত যেতিয়া ঘৰ পাইছিল সেই মেম্বাৰজনে প্ৰত্যেক ব্যক্তিৰ পৰাই 10,000 টকা লৈছিল। সেইটো আমি মানে কিবা কৰি নিছে আৰু যদি নিদিওঁ তেনেহ'লে এই পিছৰ মানে যে প্ৰথম কিস্তি সোমাইছে পিছৰ কিস্তি আৰু নোসোমায়, সেইটো আমি মানে বাধ্য হৈ দিছোঁ। তাৰপিছত আমি দেখা পালোঁ যে আমাৰ পিছৰ যে জব কাৰ্ডৰ এটা পইচা থাকে না 21,000 কিমান বা হয়, মানে 700 কিমান বা, সেই টকাটো সেই আমাৰ একাউণ্টত সোমাই নিদি তেওঁৰ আত্মীয় স্বজন, সেই যে আমাৰ মেম্বাৰজন জহিৰুল ইছলাম, তেওঁৰ আত্মীয় স্বজনৰ একাউণ্টত সোমাই দি সি নিজে আত্মসাৎ কৰিছে। তাৰপিছত সেইটো যেতিয়া আমি গম পালোঁ, তাৰপিছত এইটো লৈ আমি BDOৰ তাত কমপ্লেইন কৰিলোঁ। BDO ছাৰে আমাৰ কোনো সঁহাৰি নিদিলে। তাৰপিছত আমি সেইটো BDO ছাৰৰ কমপ্লেইনৰ পিছত আমি আমাৰ গোলকগঞ্জ আৰক্ষী থানাত আমি এইটোত মানে ইজাহাৰ দিলোঁ। ইজাহাৰ দিয়াৰ পিছত সেইটো আমাৰ মানে গুৰুত্ব নিদিলে আৰু হয়তো কিবা কৰি মেনেজ কৰিছে থানা, আমি নাজানো। তাৰপিছত আমি সেইটো লৈ আৰু ধুবুৰীত মানে আমাৰ আৰক্ষী অধীক্ষক SP ছাৰ যে আছে, SP ছাৰৰ ডাইৰেক্ট কেছ কৰিছোঁ, সেইটোৰো আমি সঁহাৰি পোৱা নাই। তো এই এনেকুৱা কৰি মানে আমি তাৰপিছত এইটো আমাৰ DC ছাৰকো কমপ্লেইন কৰিছোঁ। সেই DC ছাৰৰ কমপ্লেইনত তাত থানাত আহিছে, কিন্তু থানাই